মেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে কিয়নো ৰাজ্য চৰকাৰে কেইবা লাখ মহিলাক দিব ৮০০০ কৈ টকা ফেব্ৰুৱাৰী মাহত ৮০০০ কৈ টকা দিব গতিকে কোন কোন মহিলাই এই সমূহ ধন লাভ কৰিব কেনেকৈ কৰিব আবেদন তালিকা প্ৰস্তুত কৰিছে লাখ লাখ মহিলাৰ তালিকা প্ৰস্তুত কৰিছে আৰু ফেব্ৰুৱাৰী মাহতে চৰকাৰে দিব ৮০০০ কৈ টকা আপোনাৰ নাম আছে নে তালিকাত কেনেকৈ চাব এই সন্দৰ্ভত খবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং ৰাজ্য চৰকাৰে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ মহিলালৈ বৰ্তমান ভাল খবৰ আহি পৰিছে চৰকাৰে লাখ লাখ মহিলালৈ প্ৰদান কৰিব বৃহৎ পৰিমাণৰ ধন ৮০০০ টকাকৈ ৰাজ্যৰ মহিলাক দিয়া হ'ব ধন ফেব্ৰুৱাৰী মাহতে চৰকাৰে প্ৰদান কৰিব এই ধন গতিকে কোন কোন মহিলাই এই সমূহ ধন লাভ কৰিব তেওঁলোকে চাই লওক এই খবৰটো ফেব্ৰুৱাৰীৰ ২০ তাৰিখৰ পৰা ধন বিতৰণ আৰম্ভ হ'ব সকলোৱে ধন লাভ কৰিব সাজু কৰা হৈছে তালিকা ৰাজ্য চৰকাৰে লাখ লাখ মহিলাৰ তালিকা প্ৰস্তুত কৰিছে আপোনাৰ নাম তালিকাত আছে নে নাই এতিয়াই পৰীক্ষা কৰক ফেব্ৰুৱাৰী মাহত কোন কোন মহিলাই এই ধন লাভ কৰিব এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ ১২৫০ টকা তাৰ পৰিৱৰ্তে এই ধন লাভ কৰিব গতিকে যিসকল মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰি আছিল তেওঁলোকৰ কাৰণে এই বৃহৎ খবৰটো আৰু মাত্ৰ কেইটামান দিন আছে বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই ধন ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে উপহাৰ দিছে গতিকে যিসকল মহিলাই এই আঁচনিৰ জৰিয়তে ১২৫০ টকা পাই আছিল তেওঁলোকে নিশ্চয়কৈ ৮০০০ টকাকৈ পাব সমান্তৰালকৈ যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকেও এই ধন লাভ কৰিব পাৰে গতিকে আপোনালোকে এতিয়াই এই ক্ষেত্ৰত চাওক তালিকা চাওক চৰকাৰে দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে ৮০০০ টকাকৈ দিব বহাগ বিহুৰ পূৰ্বে বাম্পাৰ অফাৰ বুলি ক'ব লাগিব ৰাজ্য চৰকাৰে বাম্পাৰ অফাৰ দিছে বহাগ বিহুৰ বজাৰ কৰক অন্য কিবা কামত খৰচ কৰক বিনিয়োগ কৰক সকলো কৰিব পাৰিব বহাগ বিহুৰ পূৰ্বেই কিয়নো ৰাজ্য চৰকাৰে ৰাজ্যৰ লাখ লাখ মহিলাক স্বাৱলম্বী কৰাৰ কাৰণে এই বৃহৎ পৰিমাণৰ টকা দিছে গতিকে আপুনি এই ধন কি কামত ব্যৱহাৰ কৰে সেয়া আপুনি নিশ্চিত কৰিব কিন্তু ৰাজ্য চৰকাৰে সকলো মহিলাক ৮০০০ কৈ টকা দিব গতিকে যিসকলে অৰুণোদয় আঁচনিৰ ধন পাই আছিলে তেওঁলোকৰ কাৰণে এই বৃহৎ খবৰটো ৰাজ্য চৰকাৰে ফেব্ৰুৱাৰীত দিব এই বৃহৎ পৰিমাণৰ ধন ফেব্ৰুৱাৰীৰ ২০ তাৰিখৰ পৰা ৰাজ্য চৰকাৰে সকলো মহিলাক দিব ৮০০০ কৈ টকা বহাগ বিহুৰ পূৰ্বে ৰাজ্য চৰকাৰে এই বাম্পাৰ অফাৰ দিছে যদি আপোনাৰ কিবা প্ৰয়োজনীয় কাম আছে তেন্তে বহাগ বিহুৰ পূৰ্বে সেইসমূহ ধন লাভ কৰিব আৰু কৰিব পাৰিব কাম গতিকে আপুনি চিন্তা কৰিব নালাগে বহাগ বিহুৰ কাৰণে আপুনি পইচাৰ চিন্তা কৰিব নালাগে ৰাজ্য চৰকাৰে আপোনাক এই টকা দিব গতিকে যিসকল মহিলাই এই আঁচনিৰ ধন লাভ কৰি আছিলে তেওঁলোকে লাভ কৰিব ৮০০০ কৈ টকা ৮০০০ টকাত আপুনি বিহুৰ বজাৰ কৰিব পাৰিব বিহুৰ কাপোৰ কিনিব পাৰিব সমান্তৰালকৈ সেই টকা বিনিয়োগ কৰিব পাৰিব কিবা ভাল কামত যদি আপুনি ব্যৱসায় কৰিছে বা যদি আপুনি নিজে স্বাৱলম্বী হোৱাৰ কাৰণে চিন্তা কৰিছে তেন্তে আপুনি সেই টকা বিনিয়োগ কৰিব পাৰিব বা তাৰ পৰিৱৰ্তে বহাগ বিহুৰ কাৰণে আপুনি পৰিয়ালক কাৰোবাক যদি কিবা উপহাৰ দিব বিচাৰিছে বা কিবা কাপোৰ কানি দিব বিচাৰিছে তেন্তে সেয়াও দিব পাৰিব মুঠতে বহাগ বিহুৰ পূৰ্বে ৰাজ্য চৰকাৰে ৰাজ্যৰ সকলো মহিলাক ৮০০০ কৈ টকা দিব বাম্পাৰ অফাৰ বুলি ক'ব পাৰিম কিয়নো ৮০০০ টকাত আপুনি বহাগ বিহুৰ খৰচ লাভ কৰিব বহাগ বিহুৰ সুবিধা লাভ কৰিব বহাগ বিহুত আপুনি পিঠা কিনিব পাৰিব কাপোৰ কিনিব পাৰিব সকলো কৰিব পাৰিব গতিকে প্ৰতিগৰাকী মহিলালৈ ভাল খবৰ বহাগ বিহুত আপোনালোকৰ হাত খালি নাথাকে আপোনালোকৰ হাতত থাকিব ৮০০০ কৈ টকা ৰাজ্য চৰকাৰে এই টকা দিব গতিকে যিসকলে এই আঁচনিৰ ধন লাভ কৰি আছিলে তেওঁলোকৰ কাৰণে এই বাতৰিটো সমান্তৰালকৈ যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকৰ কাৰণেও ডাঙৰ খবৰ কিয়নো ৰাজ্য চৰকাৰে সকলো মহিলাক দিব এই ধন বৰ্তমান সময়লৈকে লাখ লাখ মহিলাই লাভ কৰিছে অৰুণোদয় আঁচনিৰ ১২৫০ টকা আৰু ৰাজ্য চৰকাৰে বৰ্তমান সময়ত সেই ধনৰাশি কমাই আঁতৰাই ৮০০০ টকাকৈ দিয়া কথা উল্লেখ কৰিছে ৮০০০ টকা দিব ফেব্ৰুৱাৰী মাহতে লাভ কৰিব এই ধন কোন কোন মহিলাই লাভ কৰিব যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে ১২৫০ টকা লাভ কৰি আছে তেওঁলোকে নিশ্চয়কৈ ৮০০০ টকা লাভ কৰিব চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই সাজু কৰা হৈছে তালিকা
নিশ্চয়কৈ আপোনাৰ নাম তালিকাত থাকিব যদি আপুনি পূৰ্বতে এই ধন লাভ কৰিছিলে বা যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকেও পাব পাৰে। গতিকে তেওঁলোকেও কিন্তু আশা এৰি নিদিব। খবৰ ৰাখক, বাতৰি চাই থাকক। আপোনালোকৰ কাৰণে কেতিয়া চৰকাৰে মুকলি কৰিব এই ধন, মুখ্যমন্ত্ৰীয়ে কেতিয়া বৃহৎ ঘোষণা কৰিব। গতিকে প্ৰতিগৰাকী মহিলাৰে বৰ্তমান সময়ত ভাল খবৰ আহি পৰিছে। ৰাজ্য চৰকাৰে ৰাজ্যৰ লাখ লাখ মহিলাক দিব এই বৃহৎ পৰিমাণৰ ধন।